নমস্কাৰ, ৰেবাস্তু দিশালৈ আপোনালোকক স্বাগতম। মই ব্ৰজ দেৱনাথ। আজি কথা পাতিম সাউথ ৱেষ্ট ডিগ্ৰীত হৈ গ'ল 202.5 ডিগ্ৰী, অৰ্থাৎ দক্ষিণ পশ্চিম ডিগ্ৰীত থাকিলে 202 ডিগ্ৰী পইণ্ট 5। এই ঠাইখিনিত কি বনাব পাৰি আৰু কি বনাব নোৱাৰি। প্ৰথমতে কথা পাতোঁ কি বনাব পাৰি। এই ঠাইখিনিত বাথৰুম বনাব পাৰি। প্ৰথমত বাথৰুমৰ ঠাইৰ কাৰণে উপযোগী। যেতিয়া আপোনালোকে বাথৰুমটো বনাব, কোমোডটো পাৰিলে সাউথৰ ফালে অলপ টানি দিব, 190 ডিগ্ৰীৰ ওচৰা-ওচৰিকৈ। তেতিয়া আপোনালোকে অলপ সাউথ ৱেষ্টৰ সীমিত অৱস্থাত থাকিলে, সাউথ ৱেষ্টৰ পৰা অলপ দূৰত থাকিলে। বাথৰুমৰ কাৰণে ভাল ঠাই। সেফটি টেংকি বনাব নালাগে। দক্ষিণৰ ঠাই যিহেতু সেফটি টেংকিৰ কাৰণে ইমান উপযোগী নহয়। সৰু প্লটত আপোনাৰ ঠাইখিনি দিকখিনি অলপ কমি আহে, সেইকাৰণে আমি তাতে সেফটি টেংকি বনাব হাক দিওঁ। তাৰপিছত আহিল আপোনালোকে কি বনাব নালাগে। প্ৰথমতে বেডৰুম বনাব নালাগে। মই কওঁ বেডৰুম সেইকাৰণে বনাব নালাগে, ডিছপ'জেবল জোন। অগ্নিকোণত জুই হোৱাৰ পিছত যিখিনি বস্তু আমি পেলাই দিওঁ আংৰা, সেইখিনি ঠাই আহি ইয়াতে মাটি হৈ যায়। সেইকাৰণে এই ঠাইখিনিত বেডৰুম বনাব নালাগে। বেডৰুম আপোনালোকে যেতিয়া বনাব, শুব, তেতিয়া টোপনি বহুত আহিব। আমি কওঁ যে ঘোঁৰা বিক্ৰী কৰি যে টোপনি মাৰে, সেই ঠাইখিনি হ'ল সেনেকুৱা। বেলেগ ঠাইত যেতিয়া আপুনি শুব আৰু এই ঠাইখিনিত যেতিয়া শুব, তেতিয়া নিজে অনুভৱ কৰিব। বেলেগ ঠাইত মই শুলে ৰাতিপুৱা সোনকালে সাৰ পাওঁ, কিন্তু ইয়াতে মই উঠিবই পৰা নাই। নিজে অনুভৱ কৰিব পাৰিব আপোনালোকে। তাৰপিছত আহি গ'ল ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ঠাই, সেইখিনি কৰিব নালাগে। কিতাপ চিতাপ ল'ৰা ছোৱালীৰ একো ৰাখিব নালাগে। আৰু আপোনালোকে যিমান দামী কাপোৰে নিকিনক, কোট পেণ্ট হওক, লাখ টকা দামী মেখেলা চাদৰ হওক বা শাৰী হওক, পেকেট কৰি আনি হ'লে যেতিয়া সেই ঠাইখিনিত গডৰেজত থ'ব, সেই পেকেটৰ ভাজতে থাকি যাব। কালি পৰিম, পৰহি পৰিম, কিবা পাৰ্টি আহিলে পৰিম, সেই মানসিক চিন্তাধাৰাটো থাকোঁতে বছৰ পেকেটে থাকি যাব। আৰু হৈ গ'ল যিবিলাক মানুহে বেছি ড্ৰিংক কৰে, তেখেতসকলৰ কাৰণে যিমান দামী ৱাইনে নহওক, যি আপোনাৰ কোম্পানীত ড্ৰিংক কৰে, সেই কোম্পানীত যি ৱাইনখিনি তাতে থৈ দিয়ে, লাহে লাহে এটা কম হৈ আহি থাকিব। এইটো নেচাৰেল, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আৰু হৈ গ'ল আপোনাৰ যিখিনি ঠাইত সাউথ ৱেষ্টটো, সেইখিনি ঠাইত আপুনি স্বামী স্ত্ৰীৰ বেডৰুম হ'বই নালাগে। বেডৰুমটো ক'লেও হ'বই নালাগে, স্বামী স্ত্ৰীৰ বেডৰুমো তাতে হ'ব নালাগে। সকলোৱে কম্পাছতে চায়। কম্পাছত চোৱাৰ পিছত কয় যে এইখিনি সাউথ ৱেষ্টৰ ঠাই, ঘৰৰ মুৰব্বী তাতে শুব লাগে। কিন্তু যেতিয়া মই গৈ পেলাই ডিগ্ৰীত চাওঁ, তেতিয়া দেখা পোৱা যায় বেডৰুমটোতো সাউথ ৱেষ্টত আছে, কিন্তু বেডটো গৈ পেলাই পৰি আছে সাউথ ৱেষ্টত। সেইকাৰণে আপোনালোকে যেতিয়াই চাব, ডিগ্ৰীত চালে আপোনাৰ দিক নিৰ্ণয় কৰাত আৰু ঠাইখিনি বৰ ধুনীয়াকৈ চাব পাৰে, ইফাল সিফাল নহয়। নমস্কাৰ, আজিলৈকে ইমানতে সামৰিলোঁ। হৰে কৃষ্ণ, ৰাধে ৰাধে।